স্বাগতম সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ মেখেলা ফলছ লগোৱা। আগতো দিছিলোঁ, আজিও লৈ আহিছোঁ এখন মেখেলা। তাতে মই ফলছ কেনেকৈ লগাওঁ একে সহজ পদ্ধতিত। প্ৰথমে মেখেলাখন কেনেকুৱা লাগিছে সেইটো কমেণ্ট এটা কৰিবলৈ কেতিয়াও নাপাহৰিব। আহকচোন এতিয়া মই চিলাওঁ কেনেকৈ। প্ৰথমে মেখেলাখন তলত লৈ তাৰে ওপৰত এইটো মুগা কালাৰ ফলছ, যিহেতু মেখেলাখন মুগা ৰঙৰ হয় তাতে সেইটো ফলছ লৈ মেখেলাখন তলত পাৰি তাৰে ওপৰত ফলছটো লৈ এতিয়া মই ফ্ৰী হিচাপত চিলাই লৈ গৈ আছোঁ। আগতো আপোনালোকক দিছিলোঁ, আপোনালোকে বহুত মৰম দিলে আৰু সেই ভাবিলোঁ এইবাৰ ভিডিঅ' এটা কৰি আগবঢ়াই দিওঁ। তেনেকৈ চিলাইছোঁ যিখিনি লাগতিয়াল সেইখিনি ৰাখিলোঁ, বেলেগখিনি কাটি পেলাই দিলোঁ। এতিয়া সেই দুটা কৰি লৈ যিটো পাতলি বুলি কয় ওপৰৰ ফালে সেইটো সেই তেনেকৈ পাৰি সমানে ফ্ৰী হিচাপত মই এতিয়া চিলাই লৈছোঁ। দেখিছেনে? আপোনালোকে যদি চিলাইৰ লগত জড়িত তেখেতসকলে জানে, আৰু যিসকলে নতুন তেখেতসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু নিজৰ কামটো নিজে ধুনীয়াকৈ কৰি ল'ব পাৰিব। এনেদৰে চিলাব, কেতিয়াও মেখেলা থুপৰি খাই নাযায় বা চিলোৱাত কেতিয়াও অসুবিধা নহয়। ফাইনেলি মোৰ পাতলি চিলোৱা হৈ গ'ল। এতিয়া মই সেই ওপৰৰ ফালে যিটো সেই ছাইডটো মই চিলাম, যিটো থিয় চিলনি বুলি কয়। এতিয়া মই সেইটো সমানে লৈছোঁ, মটকাই দিলোঁ দি এতিয়া কিনাৰত দি মই এতিয়া ফ্ৰী হিচাপত আকৌ চিলাই লৈ যাম। দেখিছেনে? চাবচোন ফিনিচিং কিমান ধুনীয়া হয়। বহুতে চিলাই থুপৰি এনেকৈ টানি টানি দিলে অলপ থুপৰি খাই যায়, সেইকাৰণে তেনেকৈ চিলাব নালাগে। ফ্ৰী হিচাপে পাৰিলোঁ, তাৰে কিনাৰ দি এতিয়া মিহিকৈ চিলাইটো লৈ আহিলোঁ। ফাইনেলি সেই থিয় চিলনিটো হৈ গ'ল। আৰু এতিয়া ওপৰৰ ফালে মই এইটো পাতলি 1.5 আঙুল 2 আঙুল জোখত লৈ লৈছোঁ। এতিয়াও সেই ঠিক একেদৰেই মই চিলাই দিম। দেখিছেনে? একেবাৰে সহজে মই চিলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।